এখন আপোনালোকে দেখিছে ইন্ট্ৰা V30 হোৱাইট ভেৰিয়েণ্টৰ হয়। হোৱাইট ভেৰিয়েণ্টৰ আপোনালোকক দেখুওৱা নাই হৈছিলোঁ, এতিয়া মানে এখন ব্লু আৰু হোৱাইট ভেৰিয়েণ্টত আছে। আপোনালোকে চাব পাৰে এখন গোটেইখন চব চাইডত, মানে ইন্ট্ৰাৰ ভিতৰত এখন মানে পূৰা বেষ্ট গাড়ী, মানে ইন্ট্ৰাটো ছেগমেণ্টত আপোনালোকে ল'ব পাৰে এনেকৈ। এইটো চাওক, এতিয়া আপোনালোকে ভিতৰটো আপোনালোকে চাব পাৰে। এইটো ধুনীয়া। এডাল আপোনালোকে এখন মেকানিকেল পাৱাৰ ষ্টিয়াৰিং হয়। ষ্টিয়াৰিং একদম পূৰা আপোনালোকে গিয়াৰ বক্সটো মাজত দেখা পাব। মানে ইয়াত থাকিলে মানে এজন ইয়াত পচন্দটোত মানে ইয়াত এজন বহিব পাৰিব, তিনিজন আৰামছে মানে এখন হেৰি কৰিব পাৰে, যাব পাৰে। মানে ইক' মোড আছে। ইক' মোডটো আপোনালোকৰ ফিউল ডিজেলটো মানে কম খাবলৈ, এখন যিহেতু ডিজেলৰ গাড়ী হয়। আপোনালোকে এইটো ক্লাছ ব্ৰেক এক্সেলডাৰ এইবোৰতো থাকিব। আপোনালোকে এইটো চাওক, পিছফালে হেডৰেষ্ট নাই, একদম পূৰা ওপৰলৈকে আছে। এইটো পৰ্যন্ত এইটোত আপোনালোকে হেৰি কৰিব পাৰে। এইবিলাক আপোনালোকে জেকটো থাকিব। ইঞ্জিনৰ ক্ষেত্ৰত হ'বলৈ হ'লে আপোনালোকে চাবলৈ হ'লে এইটো আপোনালোকে চাওক, ইঞ্জিন 4 চিলিণ্ডাৰ ইঞ্জিন হয়। 4 চিলিণ্ডাৰ ইঞ্জিন আপোনালোকৰ 1497 cc, আপোনালোকে 1497 cc ইঞ্জিনৰ এইটো DI ইঞ্জিন আপোনালোকে চাব পাৰে। এইটো এতিয়া আপোনালোকৰ মেক্সিমাম টৰ্ক জেনেৰেট কৰে। আপোনালোকৰ এইটো 52 কেলভিন ৱাট, তাৰপিছত নহ'লে 4000 RPM মিনিট। তাৰপিছত মেক্সিমাম টৰ্কটো আপোনালোকে পাব 160 Nm, মানে নিউটন মিটাৰ, 160 নিউটন মিটাৰ। তাৰপিছত আপোনালোকে 160 নিউটন মিটাৰ এট 1750 পৰা মানে 2750লৈকে আপোনালোকে মেক্সিমাম হেৰিটো টৰ্কটো পাব, মানে নিউটন মিনিটৰ হেৰিটো পাব। মানে তাৰপিছত আপোনালোকে টায়াৰটো জেকে টায়াৰ হয়। এইটো টায়াৰৰ হেৰিটো বেলেগ বেলেগ থাকে। তো আপোনালোকে C8 পাব, জেকে পাব, ধেৰি কিবা কিবি এনেকুৱা আছে। এইটো টায়াৰ চাইজটো চাবলৈ গ'লে আপোনালোকে এইটো 14 পাব, হুইল বেছ এইটো 14। তাৰপিছত আপোনালোকে ইয়াৰ ভিতৰত তাৰপিছত আগফালে 14 ছাছপেনশ্যনৰ বিষয়ে চাবলৈ গ'লে মানে দুইফালে মানে আপোনালোকে এইফালে এই পিছফালে, এইটো আগফালে পিছফালে দুইটা ছেমি ইলিপ্টিকেল লিফ স্প্ৰিং পাব। এনেকুৱা অকণমান বেণ্ড হোৱাকৈ, বেণ্ড এনেকুৱা নহয় মানে, এইটো গোলকৈ। এইটো আপোনালোকে আগফালে ইয়াত স্প্ৰিং পাব, আপোনাৰ লিভাৰ পাব, এইটো 5ডাল পাব। আৰু পিছফালে ছেমি ইলিপ্টিকেলে হয়, দুইটা চাইডে ছেমি ইলিপ্টিকেল লিফ স্প্ৰিং হয়। এইটো আপোনালোকে 8ডাল পাব। পিছফালে আগফালে 5ডাল আৰু পিছফালে 8ডাল। তাৰপিছত ডিজেলৰ টেংকটোত আপোনালোকে চাব পাৰে। এইটো 42 লিটাৰ মানে ইয়াত ডিজেল সোমাব পাৰে। আপোনালোকে ইয়াত পেলোডৰ ক্ষেত্ৰত চাবলৈ গ'লে এখন মানে 1300 কেজি, 13 কেজি আপোনালোকে পেলোড ইয়াত কেপাচিটি দিব পাৰে। তাতকৈ ওপৰতো দিব পাৰে। এইটো ডলাৰটো চাইজটো ইমানটো আছে, তো এইটো বঢ়াই ল'লে মানে আপোনালোকে আৰু দিব পাৰে। এইটো আপোনালোকে 8.8 লেন্থটো পাব, আৰু ৱেইটটো আপোনালোকৰ যোনটো বহলটো এইটো আপোনালোকে 5.3 পাব। 5.3 পিছফালে এখন হেৰি আছে, আপোনালোকে খিৰিকীখন চাবলৈ মানে খুলি ল'ব পাৰে। এখন AC-বোৰ তেনেকুৱা আপোনালোকে লগা থাকে পচন্দটো। পিছফালে আপোনালোকে ইণ্ট্ৰাখনত কিন্তু সেইটো বস্তু নাই, এইটো খুলি ল'ব পাৰে আৰামছে। পিছফালে চাবলৈ গ'লে এইটো ইণ্ট্ৰা বুলি আছে, পিক আপ বুলি ইয়াত লিখা আছে। এইটো পিক আপ লাইনত পৰে, যিহেতু ইণ্ট্ৰাখন ডাঙৰ, যথেষ্টখিনি আপোনালোকে কেৰি কৰি ইয়াত নিব পাৰে যিকোনো বস্তু আপোনালোকে। ব্যৱসায়ৰ কাৰণে এখন মানে নম্বৰ 1 গাড়ী হয়। তাৰপিছত আপোনালোকে পাৰ্কিং সেন্সাৰ দুটা আছে পিছফালে চব। তাৰপিছত এইখনৰ একদম ভাল কথা যি মানে আপোনালোকে যোনবোৰ মানে ডিজেল গাড়ীবোৰ মানে ডেপ ভৰাব নালাগে। এইটো ডেফটৰ কোনো অপশ্যনে নাই এখনত। এইটো ডিজেলৰ হয়, ইয়াত ডিজেল আপোনালোকে ৰিফিল কৰিব পাৰে। এইফালে থাকিব আপোনালোকে বেকলাইট, তাৰপিছত বেকলাইট ইণ্ডিকেটৰ, তাৰপিছত ছাইড ইণ্ডিকেটৰ, তাৰপিছত আৰু মেইন লাইটটো চব আপোনালোকৰ স্পেচ চকাৰটো ইয়াত থাকিব।
এইফালে খুলি ল'ব পাৰে এইফালে আপোনালোকে নম্বৰ প্লেট ইয়াত লগাব পাৰে তাৰপিছত ছাইডত আৰু এইটো এয়াৰ ফিল্টাৰ হয় ওপৰলৈকে আপোনালোকে চাব পাৰে এইটো এয়াৰটো লৈ পিনি ইঞ্জিনত আপোনালোকে এইটো এয়াৰটো পাছ কৰে মানে ইয়াত লুকছটো বিৰাট মজা হয় এখনৰ হোৱাইট ভেৰিয়েণ্টত যিহেতু আছে হোৱাইট গাড়ী হ'লে আৰু ধুনীয়া থাকে আপোনালোকে ছাইডৰ পৰা আপোনালোকে চাব ছাইডৰ ফালে আগফালৰটো প্ৰথমতে চাইছে আপোনালোকে এখন আপোনালোকে 8.63 বা 65 এনেকুৱাৰ ভিতৰত মানে এখন আপোনালোকে এক্স-শ্ব'ৰুম পাইছে হয় বৰ্তমান এইটো অনুৰোধত আপোনালোকক অকণমান পৰিব এইটো ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যন এইবোৰ কৰি মেলি মানে 8.8 মানৰ ভিতৰত মানে আৰামছে এখন গাড়ীখন আপোনালোকে ঘৰলৈ লৈ যাব পাৰে এখন আৰামছে টাটা লগো আছে এইটো চব আপোনালোকে ছাৰ এইটো হুকটো বহুত মজা হয় এইটো আপোনালোকে এক্সট্ৰাকৈ মানে এইটো লগাই ল'ব দৰকাৰ নাই এচি চেচি এইবোৰ লগাই ল'বলগীয়া হয় কিন্তু এইটো মজবুত দিছে মানে এইটো চাব পাৰে ডলা বিৰাট মজবুত আছে আপোনালোকে ইয়াত হুক আছে যিকোনো বস্তু মানে আপোনালোকে যদি লোডটো বেছি হ'ল এইটো আপোনালোকে ৰছী চচি ইয়াত লগাই পিনি তাৰমানে আৰামছে লৈ যাব পাৰে ঠিক আছে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এতিয়া আকৌ ভিডিঅ' আহি থাকিব মাজতে বহুত দিন গেপ হৈ গ'ল বেয়া চেয়া নাপাব চৰি ঠিক আছে বাই বাই